আপোনালোকৰ কাৰণে আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল মহিলাসকলৰ কাৰণে আৰু এটা ভাল খবৰ আহি গ'ল। সেইটো হ'ল আপোনালোকে যদি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰিছে, আপোনালোকে এতিয়াও 10,000 টকাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহত লাভ কৰিব উদ্যমিতা আঁচনিৰ 10,000 টকাটো। এতিয়া কোনসকল লোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ 10,000 টকাটো লাভ কৰিব আৰু কেনেকৈ লাভ কৰিব আৰু কিমান তাৰিখে আপোনালোকৰ একাউণ্টত 10,000 টকাটো সোমাই যাব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল আজি। এতিয়া কিন্তু যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে, সেইসকলে 10,000 টকাটো অতি সোনকালে লাভ কৰিব। কোনসকলে লাভ কৰিব জানি লওক। 40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতেই 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি, সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম।